গুৰুত্বপূৰ্ণ খবৰ এইখন অসমতে পুনৰবাৰ সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। এইবাৰ বিহু চাবলৈ যোৱাৰ বাবে 25টাকৈ পৰিয়ালক এঘৰীয়া কৰা হৈছে। অসমতে অনুষ্ঠিত হোৱা অসমীয়া বিহু চাবলৈ অসমীয়া লোকেই গৈছিল আৰু অসমীয়া বিহু চাবলৈ যোৱাৰ অপৰাধত এতিয়া সমাজৰ পৰা এঘৰীয়া হ'বলগীয়া ঘটনা পোহৰলৈ আহিছে। যি সময়ত কোৱা হৈছে যে অসমীয়া বিহু জাতি ধৰ্ম নিৰ্বিশেষে অনুষ্ঠিত কৰা হয়, কোনো জাতি ধৰ্মক বাছ বিচাৰ নকৰে অসমীয়াই বা অসমীয়াৰ বিহুৱে। গতিকে এই অসমীয়া বিহু সকলোৰে বাবে অনুষ্ঠিত কৰা হয় এই বিহু। কিন্তু অসমীয়াই অনুষ্ঠিত কৰা অসমীয়াই বিহু চাবলৈ যোৱাৰ বাবে এতিয়া অসমীয়া পৰিয়াল 25টাকৈ পৰিয়াল এঘৰীয়া হ'বলগীয়া হৈছে সমাজৰ পৰা। চিপাঝাৰত সংঘটিত হৈছে মানৱ সমাজক ভুল লুণ্ঠিত কৰা এই ঘটনা। আমি সবিস্তাৰে খবৰটো সন্দৰ্ভত লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ জনাৰ চেষ্টা কৰিছো। বিহু চাবলৈ যোৱাৰ বাবে 25 ঘৰ মানুহক 25টাকৈ পৰিয়ালক সমাজে কৰিলে এঘৰীয়া। কেৱল এঘৰীয়া কৰাই নহয়, বিহু চোৱাৰ অপৰাধত সমাজৰ পৰা এঘৰীয়া হ'বলগীয়া হৈছে 25টাকৈ পৰিয়াল আৰু 10,000 টকাকৈ ক্ষতিপূৰণ বিচৰা হৈছে। এঘৰীয়া কৰাৰ সমান্তৰালকৈ শাস্তি হিচাপে 10,000 টকাৰ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে। আৰু কোচ সম্প্ৰদায়ৰ লোকে আয়োজন কৰিছিল বহাগী উৎসৱ বিহু। আৰু কোচ সম্প্ৰদায়ে উদযাপন কৰা বিহু চাবলৈ গৈছিল নাথ সম্প্ৰদায়ৰ লোক। আৰু অন্য সম্প্ৰদায় নাথ সম্প্ৰদায়ৰ লোকসকলে চাবলৈ গৈছিল কোচ সম্প্ৰদায়েৰে পতা বা আয়োজন কৰা বিহু চোৱাৰ অপৰাধত এঘৰীয়া হৈছে এনেদৰে নাথ সম্প্ৰদায়ৰ লোক। চিপাঝাৰৰ বামুণজাৰত সংঘটিত হৈছে এই লজ্জানত ঘটনা, যি ঘটনাই কঁপাই গৈছে এতিয়া সমগ্ৰ ৰাজ্য। এটা ডাঙৰ খবৰ, বিহু চাবলৈ যোৱাৰ বাবে বিহু চোৱাৰ অপৰাধত 25টাকৈ পৰিয়ালক সমাজে এঘৰীয়া কৰিছে। বিহু চোৱাৰ অপৰাধত এনেদৰে সমাজৰ পৰা এঘৰীয়া হৈছে 25টাকৈ পৰিয়াল। এটা ডাঙৰ খবৰ, ব্ৰেকিং নিউজ। এঘৰীয়া কৰাৰ সমান্তৰালকৈ শাস্তি হিচাপে 10,000 টকাৰ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰা হৈছে বা ক্ষতিপূৰণ ভৰিব লাগিব এতিয়া পৰিয়াল কেইটাই। কোচ সম্প্ৰদায়ৰ লোকে আয়োজন কৰিছিল বহাগী উৎসৱ বিহু আৰু তাৰ পাছতেই নাথ সম্প্ৰদায়ৰ লোকসকলে এই বিহু উদযাপন কৰা বা বিহু চাবলৈ গৈছিল আৰু তাৰ পাছতে এনেদৰে এই পৰিয়ালকেইটাক এতিয়া সমাজৰ পৰা এঘৰীয়া কৰা হৈছে। 25টাকৈ পৰিয়াল 25 ঘৰ মানুহক সমাজে এঘৰীয়া কৰিছে আৰু তাৰ সমান্তৰালভাৱে 10,000 টকাৰ ক্ষতিপূৰণ ভৰিব লাগিব বুলি এতিয়া কোৱা হৈছে নাথ সম্প্ৰদায়ৰ লোকৰ তৰফৰ পৰা। এটা ডাঙৰ খবৰ, যি ঘটনাই কঁপাই গৈছে এতিয়া সমগ্ৰ ৰাজ্যত। যি সময়ত কোৱা হয় যে অসমীয়া বিহু সংস্কৃতি ইত্যাদি সকলোবিলাক অসমৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে সমান, সকলোৱে অসমীয়া বিহুক লৈ গৌৰৱান্বিত কৰে। কি হিন্দু হওক, কি মুছলিম হওক, কি অন্য ধৰ্ম হওক বা যোনেই হওক, সকলোৱে বিহুক লৈ গৌৰৱান্বিত কৰে। বিহুক অসমীয়া জাতিৰ পৰিচয় বুলি চিনাকি দিয়ে। গতিকে এই বিহু কোনোবাই পতা বুলি কোনো সম্প্ৰদায়ে পতা বা কোনোবা সম্প্ৰদায় চাবলৈ যোৱাৰ অপৰাধ এনেধৰণৰ কিবা ঘটনা থাকিব পাৰে জানো? এনেধৰণৰ কিবা কাম হ'ব পাৰে জানো? তাকে লৈ এতিয়া কেতবোৰ বিভিন্ন প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে। আৰু এইবাৰ কোচ সম্প্ৰদায়ৰ লোকে বিহু আয়োজন কৰিছিল, বিহু উদযাপন কৰিছিল আৰু কোচ সম্প্ৰদায়ৰ লোকে আয়োজন কৰা বা উদযাপন কৰা বিহু চাবলৈ গৈছিল নাথ সম্প্ৰদায়ৰ লোকে। আৰু তাৰ পাছতে এই নাথ সম্প্ৰদায়ৰ লোকসকলক এনেদৰে এতিয়া এঘৰীয়া কৰা হৈছে সমাজৰ পৰা। 25টাকৈ পৰিয়ালক, এটা নহয় দুটা নহয়, 25টাকৈ পৰিয়ালক সমানে একেলগে এঘৰীয়া কৰা হৈছে। যি ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে, বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু গাহৰি পোহা ব্ৰইলাৰ পোহাৰ বাবে এঘৰীয়া কৰা নহয়, এইবাৰ বিহু চাবলৈ যোৱাৰ বাবে। লক্ষণীয় বিষয়টো হৈছে অসমতে অসমীয়াই বিহু পাতিছে আৰু সেই অসমীয়াৰ বিহু অসমীয়াই নিজে চাবলৈ গৈছে আৰু ইয়াৰ অসমীয়াই নিজৰ বিহু চাবলৈ গৈ এতিয়া নিজে অপৰাধ কৰা হৈছে। আৰু তাৰ পাছত অসমীয়াই এনেদৰে এতিয়া সমাজৰ পৰা এঘৰীয়া হ'বলগীয়া বিষয় বা খবৰ আহিছে, যি খবৰে এতিয়া ৰাজ্য কঁপাই গৈছে। তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে, প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিছু মন্তব্য আছে, আমি মন্তব্যৰ প্ৰথমে শুনাই লোৱাৰ চেষ্টা কৰিম। কথা হ'ল কি, আমি গোটেইখিনি কোচ নাথ মহন্ত শৰ্মা গোটেইখিনিয়ে আমি মিলি পেলাই আগন্তুক আমি বিহু পালি গৈছিলোঁ। কিন্তু মেইন মুহূৰ্তত এনেকুৱা হ'ল, আমি 20 ঘৰে যেতিয়া নেকি তিৰি মানুহখিনি কাৰেকশ্যন কৰি বিহুৰ কাৰণে আমাৰ পইচা পাতি নোহোৱা মানুহ কাৰেকশ্যন কৰি তিৰি মানুহখিনিয়ে কষ্ট কৰি আনি বিহুৰ আয়োজন কৰিলা। কৰি উঠাৰ পিছত তেওঁলোকে আমাক এনেকুৱা জেমেলা দিলা নাট খেলৰ মানুহখিনিয়ে যে তোমালোকে তেওঁলোকৰ লগত কিয় বিহুত জড়িত আছা। তেতিয়া আমি ক'লোঁ কি, বোলো বিহুটো হ'ল আমাৰ অসমীয়াৰ সংস্কৃতি,
গতিকে আমি বিহুটো যেনেকৈ হ'লেও আমি পালবই লাগিব, টকা পইচা নহ'লেও আমি কাৰেকশ্যন কৰি আনি হ'লেও আমি বিহু পাতিব লাগিব। সেইবুলি আমি বিহুৰ আয়োজন কৰা তিৰি মানুহখিনি বিহুখিনি ধুনীয়াকৈ চলাই নিলা। তাৰ পিছ মুহূৰ্তত আমাৰ খেলৰ মানুহে আমাৰ ওপৰত একশ্যন ল'লে কি, তোমালোকে বিহুত কৈছিলা নহয় 10,000 টকা তোমালোকে দিব লাগিব বিহু পাতাৰ কাৰণে। তেতিয়া ক'লোঁ কি বিহুটো কি দায় হ'ল, আমি বিহু পাতাৰ কাৰণে আমাক কিয় হাৰেছমেণ্ট খাব লগা হ'লো, 10,000 টকা কি কাৰণত ভৰিব লগা হ'লো। এইটোতো আমাৰ অসমীয়াৰ সংস্কৃতি। নাট খেলে কৰিছে, বিহুত 20 ঘৰ অংশগ্ৰহণ কৰিছে। মই তাৰমানে যাওঁ বাৰু জেং বিহুত আছিলোঁ, এইবাৰো আছোঁ। তাৰমানে মই বিহু নাচি পেলাই ঘৰত গেছোঁ। যাওঁতে মোক এই মুকুট নাথে আৰু ধুব তালুকদাৰে গেছি, কৈছি হেৰি তোমালোকৰ মালিক আছে নেকি? মই কৈছোঁ মালিক নাই, হেৰি যোৱাকালি আমাৰ তাতে কাম কৰিব যাব দিবাচোন। মই কৈছোঁ তোমালোকে সেইটোত অহা নাই, কাম কৰিব মাতিব অহা নাই। মোৰ তাৰমানে বিহুৰ হেৰিতে আছে আৰু সেনেকৈ কওঁতে কৈছে কি হেৰি তুমি জেং বিহুত আছা নেকি? মই কৈছোঁ হয়, মই এইবাৰ নহয়, মই যোৱা বাৰো আছোঁ, এইবাৰো আছোঁ। তাৰ কৈছে কি তোমালোকৰ ঘৰত 10,000 টকা আছে নে নাই? যদি 10,000 টকা আছে তেতিয়াহে যাবি, নহ'লে আমি 1 বছৰ ৰাজুৰ পৰা আলেক কৰি থৈ দিম। আমি 26 ঘৰ মানুহ হেৰি হৈ আছোঁ আলেক। আৰু এনেদৰে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে, বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এইখন অসমতে এতিয়া অসমীয়াই নিজৰ বিহুটো চাই এঘৰীয়া হ'বলগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। বিহু চাবলৈ যোৱাৰ বাবেই 25টাকৈ পৰিয়ালক কৰা হৈছে এঘৰীয়া। লক্ষণীয় বিষয়টো হৈছে কোচ সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰিছিল এই বিহু, আৰু সেই বিহু চাবলৈ গৈছিল নাথ সম্প্ৰদায়ৰ লোকে, আৰু নাথ সম্প্ৰদায়ৰ লোকে বিহু চাবলৈ যোৱাৰ বাবে এনেদৰে এতিয়া সমাজৰ পৰা এঘৰীয়া হ'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে, যি সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু চিপাঝাৰৰ বামুণঝাৰত সংঘটিত হৈছে এই লজ্জানত ঘটনা। পুনৰবাৰ আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। কথা হ'ল কি, আমি গোটেইখিনি কোচ নাথ মহন্ত শৰ্মা গোটেইখিনিয়ে আমি মিলি পেলাই আগন্তুক আমি বিহু পালি গৈছিলোঁ। কিন্তু মেইন মুহূৰ্তত এনেকুৱা হ'ল, আমি 20 ঘৰে যেতিয়া নেকি তিৰি মানুহখিনি কাৰেকশ্যন কৰি বিহুৰ কাৰণে আমাৰ পইচা পাতি নোহোৱা মানুহ কাৰেকশ্যন কৰি তিৰি মানুহখিনিয়ে কষ্ট কৰি আনি বিহুৰ আয়োজন কৰিলা। কৰি উঠাৰ পিছত তেওঁলোকে আমাক এনেকুৱা জেমেলা দিলা নাট খেলৰ মানুহখিনিয়ে যে তোমালোকে তেওঁলোকৰ লগত কিয় বিহুত জড়িত আছা। তেতিয়া আমি ক'লোঁ কি বোলো বিহুটো হ'ল আমাৰ অসমীয়াৰ সংস্কৃতি, গতিকে আমি বিহুটো যেনেকৈ হ'লেও আমি পালবই লাগিব, টকা পইচা নহ'লেও আমি কাৰেকশ্যন কৰি আনি হ'লেও আমি বিহু পাতিব লাগিব। সেইবুলি আমি বিহুৰ আয়োজন কৰা তিৰি মানুহখিনি বিহুখিনি ধুনীয়াকৈ চলাই নিলা। তাৰ পিছ মুহূৰ্তত আমাৰ খেলৰ মানুহে আমাৰ ওপৰত একশ্যন ল'লে কি, তোমালোকে বিহুত কৈছিলা নহয় 10,000 টকা তোমালোকে দিব লাগিব বিহু পাতাৰ কাৰণে। তেতিয়া ক'লোঁ কি বিহুটো কি দায় হ'ল, আমি বিহু পাতাৰ কাৰণে আমাক কিয় হাৰেছমেণ্ট খাব লগা হ'লো, 10,000 টকা কি কাৰণত ভৰিব লগা হ'লো। এইটোতো আমাৰ অসমীয়াৰ সংস্কৃতি। নাট খেলে কৰিছে, বিহুত 20 ঘৰ অংশগ্ৰহণ কৰিছে। মই তাৰমানে যাওঁ বাৰু জেং বিহুত আছিলোঁ, এইবাৰো আছোঁ। তাৰমানে মই বিহু নাচি পেলাই ঘৰত গেছোঁ। যাওঁতে মোক এই মুকুট নাথে আৰু ধুব তালুকদাৰে গেছি, কৈছি হেৰি তোমালোকৰ মালিক আছে নেকি? মই কৈছোঁ মালিক নাই, হেৰি যোৱাকালি আমাৰ তাতে কাম কৰিব যাব দিবাচোন। মই কৈছোঁ তোমালোকে সেইটোত অহা নাই, কাম কৰিব মাতিব অহা নাই। মোৰ তাৰমানে বিহুৰ হেৰিতে আছে আৰু সেনেকৈ কওঁতে কৈছে কি হেৰি তুমি জেং বিহুত আছা নেকি? মই কৈছোঁ হয়, মই এইবাৰ নহয়, মই যোৱা বাৰো আছোঁ, এইবাৰো আছোঁ। তাৰ কৈছে কি তোমালোকৰ ঘৰত 10,000 টকা আছে নে নাই? যদি 10,000 টকা আছে তেতিয়াহে যাবি, নহ'লে আমি 1 বছৰ ৰাজুৰ পৰা আলেক কৰি থৈ দিম।